নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ ভূগোল খণ্ডৰ দ্বিতীয় অধ্যায়টো পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা। চেপ্টাৰটো একেবাৰে সৰু, তেনেকৈ ইমান বেছি MCQ নাই, কিন্তু চোৱা ফাৰ্ষ্ট প্ৰশ্নটো। পিটাৰ হেগেটৰ মতে পৰিৱেশ বিজ্ঞানৰ সংজ্ঞা দিয়া। স্থল, জল, বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে পৰিৱেশ বোলে। এইটো পিটাৰ হেগেটৰ মতে। পিছত চোৱা, স্থলমণ্ডলে ভূপৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে? 29%। পিছত আছে জলমণ্ডলে ভূপৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে? 71%। পিছত আছে ভূপৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ উচ্চতালৈ বায়ুমণ্ডল প্ৰসাৰিত হৈ আছে? 10 কিলোমিটাৰ উচ্চতালৈ। জীৱমণ্ডলত কিমান উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে? 1.75 নিযুত। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান? 0.035%। ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহক কেইটা ভাগত ভাগ কৰা হয়? 3টা ভাগত ভাগ কৰা হয়, যেনে স্থানীয় সমস্যা, আঞ্চলিক সমস্যা আৰু গোলকীয় সমস্যা। স্থানীয় সমস্যাসমূহৰ কেইটামান উদাহৰণ দিয়া। তেনেকৈ আহিছিল পৰীক্ষাত, সেইকাৰণে মই উদাহৰণলৈকে MCQ দি দিছোঁ। তেনেকৈ আহিব আৰু তোমালোকৰ স্থানীয় সমস্যাসমূহ একোটা সৰু এলেকাত সীমাবদ্ধ হৈ থাকিব পাৰে। যিহেতু এইটো স্থানীয় সমস্যা, সেইকাৰণে একোটা সৰু এলেকাতে সীমাবদ্ধ হৈ থাকে। যেনে 1 নম্বৰ দি আহিব, এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ। 2 নম্বৰ, বিল এখন তৰাং হৈ অহাৰ ফলত খৰালি সৃষ্টি হোৱা পানীৰ নাটনি। আৰু 3 নম্বৰ, কোনো এঠাইত নৈয়ে সৃষ্টি কৰা খহনীয়া সমস্যা আদি। ইয়াৰ পিছত আছে আঞ্চলিক সমস্যা কেইটামানৰ উদাহৰণ দিয়া। এতিয়া আঞ্চলিক সমস্যাৰ উদাহৰণ সুধিছে। এতিয়া আঞ্চলিক সমস্যা কেনেকুৱা সেইটো জানি লওঁ আগত। আঞ্চলিক সমস্যা পৃথিৱীৰ একোটা ভৌগোলিক অঞ্চল জুৰি সৃষ্টি হ'ব পাৰে। যেনে অঞ্চল জুৰি সৃষ্টি হয় কাৰণে এইটো আঞ্চলিক সমস্যা। অসমৰ ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ বানপানীৰ সমস্যা। 2 নম্বৰ, বিশাল ঔদ্যোগিক অঞ্চলৰ পানী প্ৰদূষণৰ সমস্যা। 3 নম্বৰ, মহানগৰ অঞ্চলৰ ভূগৰ্ভস্থ পানীৰ নাটনিজনিত সমস্যা। আৰু 4 নম্বৰ, নদী অৱবাহিকাৰ ভূমিক্ষয় সমস্যা আদি। পিছত আছে গোলকীয় সমস্যাৰ উদাহৰণ দিয়া। গোলকীয় সমস্যা যিহেতু গোটেই পৃথিৱী জুৰি, সেইকাৰণে এটাই আছে কিতাপত, সেইটো হ'ল গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে সমস্যা। গোলকীয় উত্তাপ বৃদ্ধি মানে গোলকীয় সমস্যা। প্ৰদূষণ কাক বোলে? অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে প্ৰদূষণ বোলে। প্ৰদূষক কাক বোলে? উদাহৰণ দিয়া। মানুহে সৃষ্টি কৰা দ্ৰব্য অধিক মাত্ৰাত পৰিৱেশত সংযোজিত হ'লে জীৱ জগতৰ ক্ষতি সাধন কৰিব পাৰে। এনে দ্ৰব্যক প্ৰদূষক বোলে, যেনে ধূলি, ধোঁৱা, ছাই, দুৰ্গন্ধ, সীহ, ছালফাৰ ডাই অক্সাইড, কাৰ্বন মনক্সাইড আদি। পিছত আছে পৰিৱেশৰ মূল উপাদান কেইটা আৰু কি কি? 3টা, মাটি, পানী আৰু বায়ু। পৰিৱেশৰ মূল উপাদান 3টা, মাটি, পানী আৰু বায়ু। বায়ুমণ্ডলত নাইট্ৰজেন আৰু অক্সিজেন গেছৰ পৰিমাণ কিমান? নাইট্ৰজেন গেছৰ পৰিমাণ 78.08% আৰু অক্সিজেন গেছৰ পৰিমাণ 20.94%। মৰুভূমিয়ে পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ আগুৰি আছে? 20%। ছাহাৰা মৰুভূমি ক'ত অৱস্থিত? আফ্ৰিকা মহাদেশত। পিছত আছে মৰুকৰণ মানে কি? মৰুভূমিৰ কাষৰীয়া এলেকাবোৰলৈ মৰুভূমিৰ সম্প্ৰসাৰণ ঘটাকে মৰুকৰণ বোলে। নাইৰবি ক'ত অৱস্থিত? আফ্ৰিকা মহাদেশত। নাইৰবিত 1977 চনত ৰাষ্ট্ৰসংঘৰ মৰুকৰণ সম্বন্ধীয় সন্মিলনত মৰুকৰণৰ সংজ্ঞা কেনেদৰে দিয়া হৈছিল? মৰুকৰণ এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে। পিছত আছে বৰ্তমান পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ ভূমি মৰুকৰণৰ কবলত পৰিছে? 35%। এইটো চাগে আহিছিল, সেইকাৰণে ইম্পৰ্টেণ্ট দিয়া আছে। পৃথিৱীৰ কিমানখন দেশৰ শুকান অঞ্চলবোৰ মৰুকৰণৰ সন্মুখীন হৈছে? পৃথিৱীত যিমান দেশ আছে 197খন দেশৰ ভিতৰত 100খন দেশৰ
শুকান অঞ্চলবোৰ মৰুকৰণৰ কবলত পৰিছে। পিছত আছে উত্তৰ আমেৰিকা মহাদেশৰ সৰ্বমুঠ শুকান ঠাইৰ কিমান শতাংশ ভূমি মৰুকৰণৰ দ্বাৰা আক্ৰান্ত? উত্তৰ আমেৰিকা মহাদেশৰ সৰ্বমুঠ শুকান ঠাইৰ কিমান শতাংশ ভূমি মৰুকৰণৰ দ্বাৰা আক্ৰান্ত? 27%। পিছত আছে দক্ষিণ আমেৰিকা কিমান শতাংশ? 22%। এছিয়া 20%। আফ্ৰিকা 18%। আৰু অষ্ট্ৰেলিয়া 8%। পৃথিৱীৰ এইখিনি ভালকে তোমালোকে চাবা, যোৱাবাৰ চাগে এইটো আহিছিল, এই 27টো চাগে আহিছিল নে 20 দক্ষিণ আমেৰিকাটো চাগে আহিব পাৰে এইখিনি। পৃথিৱীৰ বয়স কিমান? 4600 নিযুত বছৰ। মুঠ সৌৰশক্তিৰ কিমান শতাংশ বায়ুমণ্ডলে শুহি লয়? 19% বায়ুমণ্ডলে শুহি লয়। মুঠ সৌৰশক্তিৰ কিমান শতাংশ মেঘ আদিৰ লগত ভূপৃষ্ঠই প্ৰতিফলিত কৰে? 30%। আৰু পৃথিৱীয়ে বাষ্পীভৱন আদিৰ যোগেদি লীন তাপ হিচাপে পুনৰ বায়ুমণ্ডললৈ এৰি দিয়া সৌৰশক্তিৰ শতাংশ কিমান? 51%। 51% লীন তাপ হিচাপে বায়ুমণ্ডলত এৰি দিয়ে পৃথিৱীয়ে। পিছত আছে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি কোনবোৰ গেছে শোষণ কৰি ৰাখিব পাৰে? কাৰ্বন ডাই অক্সাইড, মিথেন আৰু নাইট্ৰাছ অক্সাইড আৰু জলীয় বাষ্প। এইবিলাক গেছে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি ৰাখিব পাৰে। সেউজগৃহ গেছ কাক বোলে? বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইড, মিথেন আৰু নাইট্ৰাছ অক্সাইড আৰু জলীয় বাষ্প আদি গেছবোৰে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি ৰাখি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণত সহায় কৰে কাৰণে এইবোৰ গেছক সেউজগৃহ গেছ বোলে। এই গেছবোৰৰ পৰিমাণ বায়ুমণ্ডলত থকা সকলো গেছৰ মুঠ পৰিমাণৰ 0.1% মাথোন। যোৱা 150 বছৰৰ ভিতৰত বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ কিমান শতাংশ বাঢ়িছে? 30%। ইউৰোপত শিল্প বিপ্লৱৰ পিছৰে পৰা ভূপৃষ্ঠৰ গড় উত্তাপ কিমান বাঢ়িছে? 0.76 ডিগ্ৰী চেলছিয়াছ। এইটো চেপ্টাৰৰ প্ৰশ্ন ইমানেই আছিলে, তোমালোকে মন দি পঢ়িবা। পঢ়িলে যিমানখিনি এইটো চেপ্টাৰৰ পৰা আহিব, এইটো কি কয় MCQ আহিব, তোমালোকে পাৰিবা বুলি আশা থাকিল। আৰু চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবা, ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিবা, যোনে 10ত পঢ়া। এইখিনি তোমালোকে